First challenge goes for a shot. আজি বৰষুণ এনেকুৱা দিছে বৰষুণ বাপৰে বাপ আজি এনেকুৱা লাগিছে ময়ো তিতি গৈছোঁ আজি ঘৰৰ ভিতৰত থাকি মই ঘৰৰ ভিতৰতে তিতি গ'লোঁ এনেকুৱা হৈছে বৰষুণ নকমাই ভাল যে বৰ্ষা বিঘ্নিত মেটছত আজি খেলখন বহুত বেলেগ ধৰণৰ আছিলে মোহন বাগানৰ ফাৰ্ষ্ট হাফ সম্পূৰ্ণৰূপে ডমিনেটেড ছেকেণ্ড হাফত আমি ইমান বঢ়িয়া চান্স থকা সত্ত্বেও আমি ফিনিছ কৰিব নোৱাৰিলোঁ আৰু আমি সঁচা কথা মানে এইটো আজি বিচাৰ মেকুৰী হলো আমি ভিজা মেকুৰীয়ে আজি ভিজা বৰষাৰে মেকুৰী ভৰা আজি বতৰত আজি আমি হৈ পৰিলো ভিকা মেকুৰী এটা জাষ্ট আমি নিজৰ চাৰ্ভাইভিং কৰি আছো খেলখনত না কোনো গ'ল দিয়াৰ মানসিকতা আছে না আমি আজি বোলে মোহন বাগান আহিছে আজি ইমান ফেনবোৰ ইমান বৰষুণ তিতি ৰখিছে যিবোৰ ফেনে আজি তিতি ৰখিছে 100% চেলুট সেই ফুটবল মেটছত আজি যিটো পাৰফৰ্মেঞ্চ নৰ্থ ইষ্ট ইউনাইটেড হ'ব লাগিছিলে লাষ্ট পাব লাগে কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিলে আজি এটা গ'ল দে ডিফেন্স ভাল কৰিব লাগিলে না এটেক আছে না ডিফেন্স আছে আজিতো ডিফেন্স বেয়া কাৰণ বৰষুণে যে অলপ সহায় কৰিলে যাৰ গ্ৰিপ নাই নহলে আজি 5-4 গ'ল আজি খালোহেঁতেন আৰু সুযোগবোৰতো বাদেই দিয়া নাই মই বেনালি আজি মই কম আজি খেলখন হ'বই নালাগিছিলে ফালতু নিচিনা খেলখন মানে ছেকেণ্ড হাফত দেখিছা বলটো কেনেকৈ ৰখি গৈছে খেলখন চাই ভাল লাগিছে বেলেগ ধৰণৰ টাইপৰ লাগিছে খেলখন আমাৰ দৰ্শকৰ কাৰণে কিন্তু খেলখন ভাল পোৱা নাই চাগে বেনালি ৰেড কাৰ্ড খাইছে এতিয়া এইটো সিহঁতে বিচাৰিছিলে খেলখন ড্ৰ হওক 1 পইণ্টটো স্পইল পাওক আৰু কিন্তু সেইটো মানসিকতা লৈ আমি খেলাটো বাৰু উচিত ঘৰত আমি যদি সেই বস্তুটো আমি এডভান্টেজ হিচাপে ল'ব নোৱাৰো থয় সিঙে লাষ্টত মই এতিয়া আকৌ মই কওঁ থয় সিঙে আজি ইমান জ্বলাইছে নহয় আজি মই থয় সিঙৰ পাৰফৰ্মেঞ্চটো একদম সুখী নহয় এটা বল ক্ৰছ কৰিব লাগে বল লৈ দৌৰিব লাগে থাকিব ক'ৰবাত লাগে আছে ক'ৰবাত আমাৰ ষ্ট্ৰাইকাৰ আজি লালিনজুৱালে আজি একো ভাল খেলা নাই বেয়া খেলিছে আজি ফাইনেল থাৰ্ডত ছেকেণ্ড হাফত য'ত থাকিব লাগে আছেগৈ মিডফিল্ডত আৰু সি মাজতে ৰান নোলোৱাৰ কাৰণে থয় সিঙে মাজতে গুচি গৈছে সেইটো কাৰণে টেপ ইন কৰিব নোৱাৰিলে গলকিপাৰ কোনো নাছিলে গতিকে নিঃসন্দেহে বেয়া খেলিছে আজি মই তাক কোনো ধৰণে ডিফেণ্ড নকৰোঁ বহুত বেয়া খেলিছে আজি মেকাৰ্টনে আজি আকৌ হাই বুট মাৰিছে চাহালক হাই বুট মাৰি পেলাই আকৌ তাক বগৰাই দিছে সেইটোতো আকৌ ৰেড কাৰ্ড খালে মানে মানে আমাৰ টিমটো আজি মানে চাবলগীয়া মানে ইমানে জকাৰ টিম এটা হৈ গৈছে নহয় গোটেই খেলখনতে এটা মানে বলটো মোহন বাগানে কি ধুনীয়া একুৰেট পাছ উলিয়াই থাকে আৰু আমাৰ বলটো লৈ পেলাই মোহন বাগানৰ প্লেয়াৰ দি থৈ গুচি আহে ফাৰ্ষ্ট অফ অল চব খেল তেনেকুৱা হৈছে মোহন বাগানে প্ৰথমতে যিটো চাহালে থ্ৰু বল ওলাই দিছে ক'ত মাৰ্ক কৰি আছে ৰবচনক জানে ইমান ব্ৰাজিলিয়ান টপ লীগ স্ক'ৰাৰ এটা ফেণ্টাষ্টিক প্লেয়াৰ মানে ৱৰ্ল্ড ক্লাছ ফেণ্টাষ্টিক ষ্ট্ৰাইকাৰ এটা মোহন বাগানে পাইছে তাক মাৰ্ক নকৰি সি কেনেকৈ ফ্ৰী হৈ থাকিলে বক্সৰ আউটছাইড এটা বক্সত আৰু সি ইমান ধুনীয়া ফিনিছ এটা দিছে নট আউট অফ দ্য ফিনিছ কিন্তু এই ডিফেন্সিভ এৰৰটো আমাক মানে খেলখনত দেখুৱালে কি আমাৰ লেভেল বা মানদণ্ড কিমান মিনময় কি কোৱা মই এতিয়া ক'ব বিচাৰিছোঁ যে খেলৰ যেতিয়া ফুটবল মেটচ এখন হয় তেতিয়া মানে এই যোনবিলাক আজি প্ৰকৃতি যেনেকৈ বৰষুণ আছিল সেইবিলাক থাকিবই কিন্তু নিজৰ 100% দি যোনটো খেলিব লাগে সেইটো দেখাব লাগে কিন্তু মই ছেকেণ্ড হাফত অলপ হ'লেও দেখিছিলোঁ এনেকুৱা নহয় যে মই নৰ্থ ইষ্টক মই নোৱাৰিব নোৱাৰোঁ একেবাৰে এৰিয়ে দিছিলে কষ্ট কৰিছিলে কিন্তু সেই ড্ৰটোক আমি নাপালোঁ আৰু মই সেইটো লৈ এই ছিজনটো মোৰ এনেকুৱাই হৈ গৈছে মানে যোনটো আশা মানে যোনটো এটা আমাৰ এক্সপেক্টেশ্যন থাকে টিমত মই লয়ে কৰি ৰাখিছিলোঁ কাৰণ আমাৰ টিমটো প্ৰথম পৰাই ইন পেইন পেপাৰটো ইমান ষ্ট্ৰং নাছিলে কিন্তু ফাৰ্ষ্ট মেচখনত দেখা পিছত অলপমান মই ভাবিছিলোঁ ফাৰ্ষ্ট মেচখন খেলি চাওঁ কেনেকুৱা হয় যোনটো মানে ইষ্ট বেংগলৰ লগত হৈছিলে সি কেনেকুৱা পাৰফৰ্ম কৰে চাওঁ কিন্তু তাতো মানে যিটো দেখিলোঁ তাৰপিছত মই মানে ইমান আশা কৰা নাছিলোঁ মই খালি আজি ফুটবল গেম হিচাপে মই এনজয় কৰিছিলোঁ জিকিলে ভাল লাগিছিলে হাৰিলে অলপ সময়ৰ কাৰণে বেয়া লাগিছিল কাৰণ এইবাৰ জানোৱে এইবাৰ ছিজনটো বহুত ঘাট প্ৰতিঘাটেৰে আৰম্ভ হৈছে এনেকুৱা নহয় যে পুৰা চিম্পলি আৰম্ভ ৰেগুলাৰ ছিজন কিন্তু অলপ হলেতো ফাইটিং স্পিড থাকিব লাগে ন যোনটো মানসিকতা বুলি কয় মোহন বাগানৰ হওক বা ইষ্ট বেংগল হওক এই দিল্লীৰ সেই ক্লাবটো উঠাই পায় যিটো ক্লাবৰ লগত হাৰিলো মানসিকতাটো আছে আজি ছেকেণ্ড হাফত মানসিকতা আছে ফিনিচিং নাই ন ফিনিচিং মানে এইটো একুৰেচি নাই সেইবোৰ নাই তাত মানে ইমান ধুনীয়া চান্স উলিয়াই দিছে কিমান কত ধুনীয়া চান্স আহিছে আজি মেটচত
ফিনিছ হ'ল কিন্তু এটা সেইটোৱে ফিনিছ আৰু। হোৱা নাই বাৰু মানে আমি সদায় একেটা প্ৰত্যেকখন মেটছৰ পিছতো আমি একেটাই কৈ আছো ন মানে তো মই মানে বিয়াৰ টৰটো কাৰণ একেখিনি প্লেয়াৰে আছে আৰু সময়ো নাই এখনৰ পিছত এখনেই মেটচ আহি আছে সেইটো হয় তো কেৰেলা তুমি ব্লাষ্টাৰ্ছে এনেকে কামবেক কৰি দিছে কেৰেলা ব্লাষ্টাৰ্ছে যোৱা 7খন মেচত 1 পইণ্ট পাইছে এতিয়া লাষ্ট 3খন মেচত সিহঁতে 7 7 পইণ্ট পইণ্ট মিলাইছে পাইছে গৈ আচলতে সেইটোৱে কেৰেলা ব্লাষ্টাৰ্ছৰ অলৰেডি ফৰেনাৰ বহুত ভাল আছিলেই খালি আগৰ কোচটোৱে সেইখিনি পটেনচিয়েলটো ওলাব পৰা নাই আমাৰ কিমান আমি এনডি বাদে যদি এনডি ইঞ্জুৰি হৈ যায় কাইলৈ আৰু নাই খালি জাইৰ ইঞ্জুৰি হওঁতে গোটেই 3-4খন মেটছততো ফ্ৰী আছিলে আৰু কোনো ফৰেনাৰ নাই আজি জাবাকো যোনটো এজন ইমান ছিজনৰ পৰা আমাৰ বেকৰ এটা মানে ষ্টন মানে বেক তাকে দে কৰি আছে আৰু যাবাক সেই বহুত মানে সেই এই ডিফেণ্ডাৰটোৱে নাই এই তো দুখন তুমি মেচত কেনেকে বহুত মানে এক্সপেক্ট কৰিব আমাৰ পাৰফৰ্মেঞ্চ ডিফেন্স হেৰি হ'ব তাৰ লগত যিমান ট্ৰেইনিং ছেছন হৈছে কাৰো লগত ইমান হোৱা নাই তো সেইটো আৰু যোনবিলাক এতিয়া আৰ্চাদ বা দিনেশ সিঙৰ কথাটো নকওঁৱে দিনেশ সিঙে আজি প্ৰেক্টিচ কৰিলেও সি একেই মাৰিব বাকীখিনি কি থাকে যেনেকে আছিৰৰ যিমান জাবাকো আৰু সিহঁতৰ লগত যিমান হেৰি এটা তালমিল থাকে সিমান নাথাকে তো এটা ফৰ্মেশ্যনৰ সেই তালমিলটো নাথাকিলে কাৰণ মোৰ মতেদি এই জাবাকোৰ পৰাই সেই ডিফেন্স লাইনটো ষ্টাৰ্ট হৈছিল জাবাকো এটা নাইকিয়া হৈ গ'ল সেই তালমিলটো কমি গ'ল সেইকাৰণে এইবাৰ আমি গ'লৰ ওপৰত গ'ল খাইছো কিন্তু চাব গ'লে ষ্টেটৰ পৰা কিন্তু আমি গ'ল লাষ্ট ছিজনত যিমানটা খাইছোঁ নহয় এইটো ছিজনত আমি সিমান ছেইম গ'লেই খাইছোঁ যোৱাবাৰ আমি এইটো পৰ্যায়ত আজি কমেণ্টেটৰো কৈ আছে এইটো কথাই যিমানখিনি গ'ল খাইছোঁ ছেইম পৰ্যায়ৰ গ'ল আমি এইটো ষ্টেজত খাইছোঁ কিন্তু আমাৰ চেঞ্জটো এইটো আহিছে স্ক'ৰো লাষ্ট গৈছিলো টাইমত আমি এইটো ষ্টেজত 9খন মেটচ খেলাৰ পিছত 9খন নে 8খন মেটচ খেলাৰ পিছত আমাৰ গ'ল স্ক'ৰ আমি এতিয়া যিমান কৰিছোঁ তাতকৈ 12টা গ'ল বেছি কৰিছোঁ সেইটোৱে আৰু তাৰে 12টা গ'লৰ 11টা গ'লে দিছিলে আলাদিন আজাৰী সেইটো কথা তাৰ বস্তু চাৰ্প ডিফেন্স মানে দেখা যায় যে এটা ষ্ট্ৰাইকাৰ কিমান প্লে কৰে মানে এটা ভাল উম। ষ্ট্ৰাইকাৰ কিমানটা গ'ল স্ক'ৰিঙত প্লে কৰে হ'ব আৰু আজি খেলখনত ইমানেই আজি বিশেষ ইমান ক'বলগা নাই বৰষুণে একদম ভিজি দিছে একদম পুৰা মেটচখন একদম পুৰা পানীৰে ভৰি গৈছে কিন্তু থেংকছ টু দ্য মেনেজমেণ্ট আৰু পিটছখন কণ্ডিশ্যন ইমান ভাল পানীখিনি শুহি ল'বলৈ পাৰিছে যিমান পাৰে খেলখন যদি নহ'লহেঁতেন হয়তো 1 পইণ্ট পাইলোহেঁতেন নেকি খেলখন পালোহেঁতেন পালোহেঁতেন আচলতে হ'ব নালাগিছিলে মইতো আৰু হ'বই তুমি নালাগে ভাবিছিলো এইটো ছেকেণ্ড হাফত এইটো মানে যোনে নহয় আনফেয়াৰ মানে এটা টিমেতো অলৰেডি তাৰ যেতিয়া গুড কণ্ডিশ্যন আছিল সি স্ক'ৰ কৰিলে এই ছেকেণ্ড টিমটোৱেতো অপশ্যনে নাপালে সেই গুড কণ্ডিশ্যনত খেলা তো এটা আনফেয়াৰ হৈ গ'ল সেই গেমতে আনফেয়াৰ গেম আছে তাকে কৈছো সেইকাৰণে লাইভ বেনালী এনেকে কৈছে আৰু মোৰ বেনালীৰ লগত চাথ বেনালি আজি দিছো পুৰা খং ক্ৰিষ্টেল জনছৰ আজি ৰেফাৰীৰ ওপৰত বহুতখিনি কুৱেশ্যন আহিছে বহুতখিনি ফাউল আমাক দিয়া নাই সদায় নৰ্থ ইষ্টৰ এগেইনষ্টত থকা নিচিনা লাগে আজি লিষ্টন কোৰাছটোৱে যিটোৱে চালা সদায় আমাক নৰ্থ ইষ্টৰ বিপক্ষে গ'ল মাৰে আজি তাক হেভিলি মাৰ্ক কৰা হৈছে সেইটো ফালৰ পৰা অকণমান ভাল কৰিছে কিন্তু তথাপিও মাৰ্ক কৰিলে কি হ'ব ৰবচনক মাৰ্ক কৰিব পৰা নাই আৰু সি ইমান ধুনীয়া যি গ'লটা দিলে আজি মেটচখনত ইমানেই আছিলে মিন্ময় দেৱাংগ দিগবলৈ আমি তিনিও আজি ইয়াৰ পৰা জল্দি বিদায় মাগিছোঁ আজি বহুত মানে মোৰ মনটো বেয়া লাগি গৈছে ইমান ধুনীয়া সুযোগ এটা থয় সিঙে লাষ্টৰ মিনিটত পাইছে সি মাটিতহে বলটো মাৰিব পাৰিলে নে আমাৰ বৰষুণৰ প্ৰতি প্লেয়াৰবোৰ এনেকুৱাই নেকি ওপৰতে মাটিত মাৰে ভৰিত মাৰে কি যে নহয় ইমান ধুনীয়াকে লাহেকে ড্ৰপ মাৰি দিয়াহেঁতেন ধুনীয়াকে গ'ল আছিলে কোনো নাই জানে গ'লকিপাৰ চলকিপাৰ কোনো নাই ঠিক আছে আজি আছিলে আমাৰ ফ্ৰাষ্ট্ৰেশ্যন আছিলে অকণমান ৰাইজ খেল হাৰিলোতো গতিকে অকণমান দুখ আছে এই দুখতে কথাটো ওলাই গৈছে The first challenge goes for a shot.